ৰাজ্যত ভয়ংকৰ ৰূপত নিবনুৱা সমস্যা অখাৰ প্ৰতিপন্ন চৰকাৰে দিয়া প্ৰতিশ্ৰুতি এমাহতে কামৰূপ মহানগৰীত নিবনুৱাৰ হাৰিত 2000 যুৱক যুৱতী প্ৰতিশ্ৰুতি হৈয়ে থাকিল প্ৰতিশ্ৰুতি আছিল নিবনুৱা সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি আছিল নতুন চৰকাৰী চাকৰি সৃষ্টি কৰাৰ প্ৰতিশ্ৰুতি আছিল বছৰি 10 লাখ চাকৰি দিয়াৰ কিন্তু সকলো পৰিণত ফুটুকাৰ ফেনত ৰাজ্যত ভয়ংকৰ ৰূপ লৈছে নিবনুৱা সমস্যাই তথ্য দেখিলে উদ্বিগ্ন হৈ পৰিব আপুনি যোৱা 31 ডিসেম্বৰ পৰ্যন্ত ৰাজ্যত পঞ্জীভূত নিবনুৱাৰ সংখ্যা 19,63,376 জন ইয়াৰে চিকিৎসা বিজ্ঞানৰ ডিগ্ৰীধাৰী 942 জন অভিযান্ত্ৰিকৰ ডিগ্ৰীধাৰী 7,804 জন কৃষি বিজ্ঞানৰ ডিগ্ৰীধাৰী 832 জন পশু চিকিৎসা বিজ্ঞানৰ ডিগ্ৰীধাৰী 327 জন স্নাতকোত্তৰ ডিগ্ৰীধাৰী 16,576 জন স্নাতক ডিগ্ৰীধাৰী 3,17,824 জন উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ 6,82,796 জন হাইস্কুল শিক্ষান্তত উত্তীৰ্ণ 5,67,340 জন ডিপ্লোমা থকা 9,167 জন ITI 16,121 জন আৰু অন্যান্য 46,137 জন ৰাজ্যৰ মুঠ 52টা নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়নবদ্ধ হৈ আছে এই সকল যুৱক যুৱতী যোৱা জুলাই মাহত কেৱল মাত্ৰ কামৰূপ মহানগৰ জিলাৰ নিয়োগ বিনিয়োগ কেন্দ্ৰত পঞ্জীয়ন কৰিছে 2000 যুৱক যুৱতীয়ে নিৰাশ অসহায় ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতী অসমত এতিয়া আপোনালোকে চাব যে নিয়োগ বিনিময় কেন্দ্ৰ 2017 চনত নাম পঞ্জীয়ন কৰা সংখ্যা 19,63,376 জন 19 লাখ ল'ৰা ছোৱালীক এবছৰত বা দুবছৰত বা 5 বছৰত কোনো চৰকাৰে বা কোনো চৰকাৰী কাৰ্যালয়ে চাকৰিত মকৰণ কৰিব নোৱাৰে আৰু এই কথাটো আজিৰ বিজেপি চৰকাৰে আজিৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অনুভৱ কৰিছে আৰু অনুভৱ কৰিছে কাৰণেই তেখেতে বাৰে বাৰে কৈ আছে যে দক্ষতা কৌশল এইবিলাক কথা বাৰে বাৰে কৈ আছে ইপিনে ৰাজ্যত অনলাইন পদ্ধতিৰে নিয়োগ কেন্দ্ৰত নাম অন্তৰ্ভুক্তিৰ ব্যৱস্থাৰ কথা চলিছিল যদিও আজি কুপতি সেয়া হৈ নুঠিল যাৰ ফলত নিয়োগ বিনিয়োগ কেন্দ্ৰত দেখা গৈছে লানি নিচিগা শাৰী এয়া সঁচাকৈ উদ্বেগজনক খবৰ চিন্তনীয় বিষয় চৰকাৰে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাজ্যত অধিক জটিল হৈ পৰিব নিবনুৱা সমস্যা ভিডিঅ' জাৰ্নেলিষ্ট ৰামু পাছপৰৰ সহযোগত ইমৰান আলীৰ ৰিপৰ্ট প্ৰাগ নিউজ